লামাহাটা ইকো কেম্প বন্ধুসকল আজি লৈ আহিলো দাৰ্জিলিং চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত অৱস্থিত এখন সৰু গাঁও প্ৰায় 5700 ফিট ওপৰত অৱস্থিত এই জংঘল পাইন দেৱদাৰু আৰু চাহ বাগিচাৰে এক সুন্দৰ পৰ্যটকস্থলী এই যে গছ-গছনিবোৰ দেখিছে এই গছ-গছনিবোৰৰ উপৰিও কাঞ্চনজংঘাৰ মনোমোহা সুন্দৰ দৃশ্যৰে আৱৰা এই গাঁওখন 2021 চনৰ ভিতৰত পৰ্যটকস্থলী হিচাপে বিকশিত কৰা হৈছিল ওপৰলৈও দেখাম এতিয়া আপোনাক মই প্ৰথম তলৰখিনি দেখাই লৈছো এই যে ওপৰৰ টপটো দেখিছে ন আমি তালৈকে যাম চেষ্টা কৰিম পাৰো যদি যাম এই লামাহাটা ইকো কেম্পখন ৰাস্তাৰ একদম কাষতে হয় বন্ধুসকল লামাহাটা অৰ্থ কি জানেনে লামাৰ অৰ্থ হৈছে বুদ্ধ ভিক্ষু আৰু হাটা মানে হ'ল ঘৰ বা ঝোপৰি যাক কোৱা হয় বুদ্ধ ভিক্ষুৰ আশ্ৰম বা ভিক্ষু আশ্ৰম বন্ধুসকল প্ৰাপ্য তথ্য অনুসৰি কোৱা হয় যে বহুত বছৰৰ আগতে দেখা পোৱা গৈছিল এই স্থানেদি বহুতো লামা পাৰ হৈ গৈছিল আৰু এই লামাসকল ইয়াতে ৰখিছিল কিন্তু এয়া কিমান বছৰৰ আগৰ কথা কি কথা সঠিকভাৱে কোনো ক'ব নোৱাৰে বন্ধুসকল দেখিছেনে কিমান সুন্দৰ জেগাগত আৰু চাৰিওফালে গছেই গছ ওপৰলৈ উঠি যোৱাটো ইমান সহজ নহয় চেষ্টা কৰিছো যেনে তেনে ওপৰলৈ যোৱাটো যামেই সেইকাৰণে ৰৈ গৈছো বাই এফালে কেমেৰাও ধৰি গৈছো আপোনালোকক দেখুৱাবলৈ কিন্তু ওপৰলৈ উঠি যোৱাটো ইমান সহজ নহয় দেখিছেনে যিমানটো পাৰো দেখাইছো কিন্তু মোৰ মানে কি ওপৰৰ এই এনেদৰে মানে কি মজা লাগিছে মই নিজেও নাজানিছো তাৰ পৰা ফটো ললো আৰু সব আপোনালোকে নিজেও সব কি ধুনীয়া লাগিছে ইয়াত বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব ধন্যবাদ